ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকক দশম অধ্যায় মহাকৰ্ষণ পাঠটোৰ মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ ওপৰত আলোচনা কৰিম। মহাকৰ্ষণ মানে কি আমি সকলোৱে জানো। মহাকৰ্ষণ মানে হৈছে কি বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে ইটোৱে সিটোক আকৰ্ষণ কৰি থাকে। এতিয়া চোৱা মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটোৰ আমি প্ৰথমতে চাইছো গাণিতিক ব্যাখ্যাটো। আমি ধৰি ললো যিকোনো দুটা বস্তু আমি এটা লিখিছো A বুলি আৰু আনটো ধৰি ললো B। এই দুইটা বস্তু এই বস্তু দুটাৰ ভৰ ক্ৰমে A বস্তুটোৰ ভৰ কেপিটেল M বুজাইছে আৰু B বস্তুটোৰ ভৰ যদি আমি স্মল লেটাৰ m এৰে বুজাও তেতিয়া হলে এটা আমি লিখি লও। ধৰা হল A বস্তুটোৰ ভৰ m আৰু B বস্তুটোৰ ভৰ স্মল লেটাৰ m আৰু দুইটা বস্তুৰ মাজৰ দূৰত্বটো আমি ধৰি ললো কি d। বস্তু দুটাৰ মাজৰ দূৰত্ব d হল। আৰু এটা কথা দুইটাৰ কি কৰিছে বস্তু দুটা ইটোৱে সিটোক যেহেতু বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে ইটোৱে সিটোক আকৰ্ষণ কৰি থাকে সেইকাৰণে A আৰু B মাজতো এটা আকৰ্ষণী বল আছে। এই আকৰ্ষণী বলটো যদি আমি F এৰে সূচাও বস্তু দুটাৰ মাজৰ আকৰ্ষণ বল এই বল সদায় কিহে খুজাও F এৰে খুজা আকৰ্ষণী বলটো আমি F এৰে খুচাইছো। এতিয়া চোৱা যে বস্তু দুটাৰ মাজৰ আকৰ্ষণ বলটো কি হয় বস্তু দুটাৰ ভৰৰ গুণফলৰ সমানুপাতিক। বস্তু দুটাৰ ভৰ কিমান m আৰু m গতিকে এই বলটো কিহৰ সমানুপাতিক বস্তু দুটাৰ ভৰৰ গুণফলৰ। এটো আমি 1 নম্বৰ বুলি লিখি থলো। দ্বিতীয়তে আকৰ্ষণ বলটো বস্তু দুটাৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক। সেইকাৰণে কি লিখিম 1/d²। এটো আমি 2 নম্বৰ লিখি থলো। এতিয়া আমি 1 আৰু 2 এই সমীকৰণ দুটাৰ পৰা আমি কি পাম F is proportional to m into m divided by d²। এতিয়া যদিহে আমি এই সমানুপাতিক চিনটোৰ ঠাইত আমি সমান চিন যেতিয়া ব্যৱহাৰ কৰিম তেতিয়া আমাক এটা কি লাগিব সমানুপাতিক ধ্ৰুৱক লাগিব আৰু এই সমানুপাতিক ধ্ৰুৱকটো আমি কিহেৰে সূচাইছো কেপিটেল লেটাৰ G ৰে G m into m divided by d² হল। F equal G m into m divided by d²। G টো হৈছে কি আমাৰ সমানুপাতিক ধ্ৰুৱক। সমানুপাতিক ধ্ৰুৱক। এতিয়া আমি যদিহে এটো ক্ৰস মাল্টিপ্লিকেশন কৰো বৰ্জ পূৰণ কৰো f ৰ লগত d² পূৰণ কৰি দিও তেতিয়া হলে কি হৈ যাব f d² ইকুৱেল ইয়াত কি থাকি যাব g into m into কি হ'ব m হল। এতিয়া আমি ইয়াৰ পৰা g ৰ মানটো উলিয়াম চাবা এতেকে g ৰ মান কি হ'বগে g is equal f into d² divided by m into m হল। আমি এনে ধৰণে কি কৰিব পাৰো g ৰ মানটো উলিয়াব পাৰিম। এই g যে আমি সমানুপাতিক ধ্ৰুৱক বুলি কৈ আছো এটুকে কোৱা হয় কি মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক। এই g ৰ মানটো হৈছে কিমান এই মানটো সদায় ধ্ৰুৱক g ৰ মান হৈছে
চোৱা জি মানটো এফ ইনটু জি এছআই এককটো কি হ'ব নিউটন মিটাৰ স্কোৱাৰ প্ৰতি কিলোগ্ৰাম স্কোৱাৰ ইয়াত বল আছিলে পূৰণ ডিষ্টেঞ্চ দূৰত্ব আৰু ভৰ আছিলে তাৰ একককেইটা লৈ ল'লত কি হ'ল জিৰ এছআই এককটো আমি পালোঁ আৰু জিৰ মানটো যিহেতু সদায় ধ্ৰুৱক আৰু এই মানটোৰ হৈছে কিমান 6.673 ইনটু 10 টু দি পাৱাৰ -11 নিউটন মিটাৰ স্কোৱাৰ প্ৰতি কিলোগ্ৰাম স্কোৱাৰ এইটোৱে হৈছে কি তোমালোকৰ মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ গাণিতিক ব্যাখ্যা আৰু আমি সংজ্ঞাত কেনেকৈ ক'ম যে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱেই ইটোৱে সিটোক আকৰ্ষণ কৰি থাকে আৰু এই আকৰ্ষণ বলটো বস্তু দুটাৰ ভৰৰ গুণফলৰ সমানুপাতিক আৰু বস্তু দুটাৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক এইটোৱে হৈছে মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ আৰু যিটো হৈছে মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক ইয়াৰ এছআই একক নিউটন মিটাৰ স্কোৱাৰ প্ৰতি কিলোগ্ৰাম স্কোৱাৰ আৰু যি মানটো হৈছে 6.673 ইনটু 10 টু দি পাৱাৰ -11 নিউটন মিটাৰ স্কোৱাৰ প্ৰতি কিলোগ্ৰাম স্কোৱাৰ এতিয়া চোৱা আমি এটা সমাধান কৰা চাম সমাধান কৰা যে পৃথিৱীৰ ভৰ দিয়া আছে আমাক 6 ইনটু 10 টু দি পাৱাৰ 24 কেজি আৰু চন্দ্ৰৰ ভৰ দিয়া আছে 7.4 ইনটু 10 টু দি পাৱাৰ 22 কেজি যদি পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ দূৰত্ব 3.84 ইনটু 10 টু দি পাৱাৰ 5 কিলোমিটাৰ হয় তেন্তে পৃথিৱীয়ে চন্দ্ৰৰ ওপৰত প্ৰয়োগ কৰা বল নিৰ্ণয় কৰা য'ত দিয়া আছে জিৰ মান 6.7 ইনটু 10 টু দি পাৱাৰ -11 নিউটন মিটাৰ স্কোৱাৰ প্ৰতি কিলোগ্ৰাম স্কোৱাৰ এতিয়া আমি প্ৰথমতে সমাধান কৰোঁতে আমি সদায় কি কৰি লওঁ যে আমাক কি কি দিয়া আছে সেইটো চাওঁ দিয়া আছে পৃথিৱীৰ ভৰ যেটো আমি ক্যাপিটাল এম এৰে খুচাইছো কিমান দিয়া আছে 6 ইনটু 10 টু দি পাৱাৰ 24 কেজি তাৰ পিছতে আমাক চন্দ্ৰৰ ভৰ দিয়া আছে চন্দ্ৰৰ ভৰ বুজাইছো আমি স্মল লেটাৰ এম এৰে আৰু ইয়াক দি থোৱা আছে 7.4 ইনটু 10 টু দি পাৱাৰ 22 কেজি হ'ল এতিয়া পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ দূৰত্ব পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ দূৰত্ব দিয়া আছে 3.84 ইনটু 10 টু দি পাৱাৰ 5 কিলোমিটাৰ ইয়াত কিলোমিটাৰ দিয়া আছে গতিকে আমি এটো কি কৰি পেলাম মিটাৰলৈ লৈ যাম যেহেতু আমাৰ এককটো মিটাৰ লিয়াব লাগিব 3.84 ইনটু 10 টু দি পাৱাৰ 5 আছিলে মিটাৰলৈ লৈ গলো কি হৈ গল 10 টু দি পাৱাৰ 8 মিটাৰ হ'ল এতিয়া জিৰ মানটো আমাক দিয়াই আছে গতিকে পৃথিৱীয়ে চন্দ্ৰৰ ওপৰত প্ৰয়োগ কৰা বল উলিয়াবৰ কাৰণে আমি কি কৰিম F is equal G into m divided by d square এই ফৰ্মুলাৰ পাতিলম তাৰ পিছত আমি মানখিনি বহাই যাম g মান দিয়া আছিল 6.7 into 10 to the power -11 আমি একক কেটা পতা নাই m আছে 6 into 10 to the power 24 আৰু স্মল লেটাৰ m ৰ মান আছে কিমান 7.4 into 10 to the power 22 আৰু তলত বহিব আমাৰ d square 3.84 into 10 to the power 8 whole square এই গুটেই গিটা আমি যদি ক্যালকুলেশন কৰো তেতিয়ালে আমি কিমান পামগে চন্দ্ৰ পৃথিৱীয়ে চন্দ্ৰৰ ওপৰত প্ৰয়োগ কৰা বলটো F equal আমি কিমান পামগে এটো আমি ক্যালকুলেশন কৰিলে পামগে কিমান
2.01 into 10 to the power 20 নিউটন। এনেধৰণৰ আৰু বহুতো সমাধান কৰিবলৈ আৰু দুটামান সমাধান কৰিবলৈ তোমালোকৰ অনুশীলনীত আছে, তোমালোকে নিজে চেষ্টা কৰিবা আৰু কৰিবা।